ও মামা আপুনি এই ইলেকশ্যনৰ আগতে এইবোৰ কি কৰি দেখুৱাই আছে মানে এই হেৰি কেইখনমানৰ ৰাস্তা তেনেকে উৰুৱালে আমাৰ কিবা অসমৰ উন্নয়ন হ'বনে ও মামা মই কোৱা নাই নহয় আমাৰ এই অখিল দাহে কৈ আছে আপুনি ভিডিঅ'টো চাই লওক আকৌ হেৰো ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা হেৰি উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি আপোনালোকে নিজে কওক আৰু যদি সেইটো চাবই লাগে তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি আপুনি নিজে কওক ও মামা অখিল দায়ে কোৱা নহয় নহয় আমাৰ এই গৌৰৱ দায়ো আপোনাৰ কথা কিবা কিবি কৈ আছে নহয় এয়াৰপৰ্টলৈ যাওকচোন একাপ চাহৰ দাম 100 পৰা 150 টকা এয়া কিবা অসমৰ উন্নয়ন হ'ল নেকি এনেকে ঢেৰ কিবা কিবি কৈ আছে মামাটোৱে মোক এনেই দম দি থাকিব ও মামা মই কোৱা নাই নহয় আমাৰ এই গৌৰৱ দাইহে কৈ আছে আপুনি ভিডিঅ'টো চাই লওক আকৌ প্লেন নামিছে আপোনালোকে এয়াৰপৰ্টত যাওকচোন এক কাপ চাহৰ দাম কিমান কওকচোন 100 টকা 150 টকা কি উন্নয়ন হ'ল এইয়া শুনিলে আমাৰ গৌৰৱ দাই কি ক'লে এতিয়া আপুনি কি ক'ব কওকচোন এয়াৰপৰ্টত চাহ খোৱাৰ ইচ্ছা গৌৰৱ গগৈ আছে তেওঁ 100 টকাত খাব আমি বাহিৰত চাহ কাপ খাম আমিতো ফুটপাথতে বহি চাহ খোৱা মানুহ গতিকে আমাৰ কাৰণে আৰু আমিতো হোটেলতো চাহ খোৱাতকৈ মায়ে বনোৱা চাহ কাপেই খাওঁ গতিকে যাৰ এয়াৰপৰ্টত চাহ খাব ইচ্ছা আছে সি এয়াৰপৰ্টৰ দাম দিব যোনে 5 ষ্টাৰত চাহ খাব ইচ্ছা আছে সি 5 ষ্টাৰৰ দাম দিব যোনে ফুটপাথত খাই ভাল পায় সি ফুটপাথৰ দাম দিব গৌৰৱ গগৈ গোটেই টেকনিকটো হ'ল ব্ৰিটিছ তেওঁ এয়াৰপৰ্টতহে চাহ খায় তেওঁতো ফুটপাথত চাহ নাখায় ল'ৰা ব্ৰিটিছ ছোৱালী ব্ৰিটিছ ঘৈণীয়েক ব্ৰিটিছে ফুটপাথত চাহ খাব এলাও কৰিব জানো ব্ৰিটেইনৰ মানুহেতো ফুটপাথত চাহ খাব নিদিয়ে সেইকাৰণে গৌৰৱ গগৈ এয়াৰপৰ্টৰ চাহৰ দাম জানে আমি ফুটপাথৰ চাহৰ দাম জানো